হাই এভৰিৱান, মই অংশুমানে সকলোকে শিক্ষা বাছাম চেনেলটোলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। HSLC পৰীক্ষালৈ মাজত আছে মাত্ৰ 30টা দিন আৰু তোমালোকৰ হয়তো চিলেবাছ কমপ্লিট হোৱা নাই বা তোমালোকৰ ৰিভিজন কৰি কমপ্লিট হোৱা নাই আৰু তোমালোকে ভয় খাইছা। টেনশ্যনৰ কোনো কাৰণ নাই, ভয়ৰ কোনো কাৰণ নাই। মই তোমালোকৰ বাবে নেক্সট 30 ডেইজৰ বাবে নেক্সট 30 দিনৰ বাবে লৈ আহিছোঁ এটা ষ্টাডি প্লেন, য'ত আমি 30 দিন কেনেকৈ পঢ়িম তাৰ বিষয়ে সম্পূৰ্ণ ডিছকাছ কৰিম আৰু আমাৰ যিটো ডিজায়াৰ্ড ৰিজাল্ট 80% বা 90%ৰ এবভ সেইটো আমি লাভ কৰিবলৈ সক্ষম হ'ম। গতিকে পলম নকৰি আমি অতি সোনকালে ভিডিঅ'টো আৰম্ভ কৰোঁ। HSLC 2025 আৰম্ভ হ'ব 15 ফেব্ৰুৱাৰীৰ পৰা। গতিকে আজি কি হৈছে? আজি হ'ল 10 জানুৱাৰী। আজি আমি ভিডিঅ'টো আপলোড কৰিছোঁ আৰু গতিকে আমাৰ হাতত বৰ্তমান আছে অলমষ্ট 30 ডেইজ বা 30 দিন। লাষ্টৰ যিটো 3-4 ডেইজ আছে বা 3-4 দিন থাকিব 11 তাৰিখৰ পৰা 14 তাৰিখলৈ, সেই দিনটো আমি ধৰা নাই, কিয়নো সেইকেইটাতে আমি মাত্ৰ ইংৰাজী পঢ়িব লাগিব, যিহেতু 15 ফেব্ৰুৱাৰীত আমাৰ ইংৰাজীৰ পৰীক্ষা আছে। গতিকে তোমালোকৰ নেক্সট 30 ডেইজত তোমালোকে কেনেদৰে ৰিভিজন কৰা বা তোমালোকে কেনেদৰে চিলেবাছ শেষ কৰি পেলাই ৰিভিজন কৰি কুৱেশ্যন প্ৰেক্টিছ কৰা তাৰ ওপৰতে তোমালোকৰ ৰিজাল্টটো ডিপেণ্ডেণ্ট। এই নেক্সট 30 ডেইজ আমি কেনেদৰে পঢ়িম বা কেনেদৰে পঢ়িব লাগিব তাৰ বাবে মই এখন ফুল প্ৰুফ প্লেন লৈ আহিছোঁ। গতিকে আমি ডাইৰেক্ট ভিডিঅ'লৈ জাম্প কৰিছোঁ এইটো কাৰণে যাতে আমি সময় ৱেষ্ট নকৰি পেলাই চিধা আমি কেনেদৰে পঢ়িব লাগিব নেক্সট 30 ডেইজ সেই প্লেনটো আমি অতি সোনকালে কম সময়তে ডিছকাছ কৰিব পাৰিম। গতিকে আমি ডাইৰেক্টলি আৰম্ভ কৰোঁ। এতিয়া চোৱা, আমাৰ টোটেল ছাবজেক্ট হৈছে 6টা: অংক, ইংৰাজী, বিজ্ঞান, সমাজ বিজ্ঞান, আছামিজ বা MIL আৰু ইলেক্টিভ ছাবজেক্ট। সেইটো কাৰোবাৰ হিন্দী এডভান্স যি টি থাকিব পাৰে। আৰু প্ৰথমতে আমি আৰম্ভ কৰিছোঁ মেথছৰ পৰা। আমি মেথছ ডেইলি কিমান প্ৰেক্টিছ কৰিম? এইটো 3 ঘণ্টা ডেইলি, অৰ্থাৎ প্ৰত্যেক দিনা আমি 3 ঘণ্টাকৈ মেথছ প্ৰেক্টিছ কৰিব লাগিব। আৰু মেথছৰ চেপ্টাৰ্ছখিনিক মই 3টা ভাগত ভাগ কৰিছোঁ: ইজি, মিডিয়াম আৰু হাৰ্ড। মিডিয়াম আৰু হাৰ্ডৰ চেপ্টাৰখিনি তোমালোকৰ হয়তো কাৰোবাৰ অলপ খেলিমেলি হ'ব পাৰে। কোনোবাই এখন মিডিয়াম পোৱা চেপ্টাৰটো কোনোবাই এখন হাৰ্ড পাব পাৰে। তোমালোকে অলপ ইণ্টাৰচেঞ্জ কৰি ল'বা পাৰিলে। কিন্তু মই ক'ম যে মষ্টলি এইকেইটা চেপ্টাৰ ইজি হয়। বাস্তৱ সংখ্যা, সমান্তৰ প্ৰগতি, অংকন, পৰিসংখ্যাৰ সম্ভাৱিতা, এই 5টা চেপ্টাৰ মষ্টলি ইজি। গতিকে ইয়াত বেছি সময় আমি দিবৰ প্ৰয়োজন নাই, 1.5 days যথেষ্ট। সেই আমি ডেৰ দিনত কি কৰিম? প্ৰথম দিনা আমি যিমান পাৰোঁ সিমান ইম্পৰ্টেণ্ট কুৱেশ্যনছ, ইনটেক্স কুৱেশ্যন, এক্সাম্পল আৰু যিমানখিনি কনচেপ্ট আছে সকলো বুজিবলৈ চেষ্টা কৰিম। আৰু নেক্সট হাফ ডেইজত, অৰ্থাৎ পিছদিনা 1.5 ঘণ্টা, হাফ ডেইজ মানে চোৱা, এদিনত যদি আমি 3 ঘণ্টা কৰোঁ, আধা দিনত আমি 1.5 ঘণ্টা নকৰিম জানো? গতিকে আধা ঘণ্টা, 1.5 ঘণ্টাত আমি কি কৰিম? মই তোমালোকক ইম্পৰ্টেণ্ট কুৱেশ্যনছৰ এটা ছিট দি দিম বা ভিডিঅ' আপলোড কৰি দিম। সেই ছিটখন বা প্ৰেক্টিছ ছিটখন তোমালোকে প্ৰেক্টিছ কৰিবা। লাগিলে চাই কৰা বা নোচোৱাকৈ কৰিব পাৰিলে বেছি ভাল। আৰু সেই কুৱেশ্যনছখিনিকে তোমালোকে ৰিপিটেডলি প্ৰেক্টিছ কৰিবা। আৰু মই ক'ব বিচাৰিম যে এই কুৱেশ্যনছখিনি যিখিনি মই দিম তাৰ পৰা 60 to 70% আৰামছে কমন পৰি যাব। গতিকে মই তোমালোকক এই চেপ্টাৰ্ছখিনিৰ ভিডিঅ' বা যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যনছৰ ভিডিঅ' মই তোমালোকক ডেইলি চেনেলত আপলোড কৰি যাম। নেক্সট আহিব মিডিয়াম চেপ্টাৰ্ছখিনি। ইয়াত আহিব বহুপদ, ৰৈখিক সমীকৰণ, দ্বিঘাত সমীকৰণ, স্থানাংক জ্যামিতি, বৃত্ত আৰু বৃত্ত সম্বন্ধীয় কালি। এই চেপ্টাৰ্ছকেইটা বহুত ইজিও নহয় আৰু একেবাৰে হাৰ্ডো নহয়। আমি দুদিনতে চেপ্টাৰ্ছকেইটা আৰামছে শেষ কৰিব পাৰিম। ইয়াতো একেই, প্ৰথম দিনা আমি সম্পূৰ্ণ পুৰা কনচেপ্টছখিনি ৰিভাইজ কৰিম। ৰিভাইজ কৰাৰ লগতে কুৱেশ্যন ইনটেক্সৰ বা এক্সাম্পলৰ কুৱেশ্যনছখিনি প্ৰেক্টিছ কৰিম। আৰু NCERTৰ ভিতৰত তোমালোকে যিমান পাৰা সিমান প্ৰেক্টিছ কৰিবা, ৰিভিজন কৰিবা, কনচেপ্টছখিনি যি মনত ৰোৱা নাই সেইবোৰ প্ৰেক্টিছ কৰিবা। আৰু নেক্সট দিনাও ঠিক তেনেদৰে আমি কি কৰিম? প্ৰথম 1 পৰা 1.5 ঘণ্টা সেই যিখিনি কনচেপ্ট আছিলে কনচেপ্টছখিনি আমি ৰিভাইজ কৰি ল'ম। অৰ্থাৎ আমি আগদিনা যি পঢ়িলোঁ সেইখিনি আমি নেক্সট ডে ৰিভাইজ কৰিম, প্ৰথম 1 ঘণ্টা বা 1.5 ঘণ্টা। তাৰ পিছৰ 1-1.5 ঘণ্টা আকৌ তেনেদৰে মই তোমালোকক এখন প্ৰেক্টিছ ছিট দি দিম। এখন প্ৰেক্টিছ ছিট মই PS বুলি লিখি দিছোঁ। প্ৰেক্টিছ ছিটটো মই ইউটিউবত ভিডিঅ' হিচাপে আপলোড কৰি দিম আৰু সেইখন তোমালোকে চাই কুৱেশ্যনছখিনি প্ৰেক্টিছ কৰিবা। আৰু মই তোমালোকক চাই দিম যে যিখিনি মষ্ট কুৱেশ্যনছ কমনলি আহি আছে লাষ্ট 4 to 5 ইয়াৰ্ছত, লগতে CBSE কুৱেশ্যনছ কেনেকুৱা ধৰণৰ পেটাৰ্ণত আহে, লগতে মডেল কুৱেশ্যন পেপাৰ তোমালোকক যিকেইখন দিছিলে সেই মডেল কুৱেশ্যন পেপাৰখনৰ ওপৰত ভিত্তি কৰি পেলাই প্ৰত্যেকটো চেপ্টাৰৰে ইম্পৰ্টেণ্ট কুৱেশ্যনছ মই ভিডিঅ' আপলোড কৰি দিম। নেক্সট আহিলে হাৰ্ড চেপ্টাৰকেইটা। এইকেইটা তুলনামূলকভাৱে অলপ হাৰ্ড চেপ্টাৰ আৰু কুৱেশ্যন দেখিবলৈ পালে ত্ৰিকোণমিতিৰ পৰা কুৱেশ্যন আহে, পৃষ্ঠকালি আয়তন আৰু ত্ৰিকোণমিতিৰ প্ৰয়োগ। আৰু দেখা যায় যে এইকেইটা চেপ্টাৰৰ পৰা ৰিপিটেডলি একেইটা ধৰণৰ কুৱেশ্যনছ আহি থকা দেখা যায়, বিশেষকৈ ত্ৰিকোণমিতিৰ প্ৰয়োগ চেপ্টাৰটো আৰু ত্ৰিকোণমিতিৰ পৰা। গতিকে তোমালোকে ইয়াৰ কি কৰিবা? জাষ্ট ফৰ্মুলাছখিনি মেইনলি মনত ৰাখিবলৈ ট্ৰাই কৰা। ইয়াৰ ফৰ্মুলাছখিনি লাষ্টৰ যিটো এক্সাৰচাইজ আছিলে তাৰ এক্সাৰচাইজৰ কুৱেশ্যনছ আহে। এক্সাম্পলছখিনি, ইয়াৰ এক্সাম্পল আৰু ইয়াৰ এক্সাম্পল গোটেইখিনি প্ৰেক্টিছ কৰিবা। আৰু
সম্পূৰ্ণ ইয়াৰ এই চেপ্টাৰটো সম্পূৰ্ণ ফৰ্মুলা যিমানকেইটা আছে এটা এক্সট্ৰা পেজত লিখি ল'বা, এটা এক্সট্ৰা চিটত লিখি লৈ যিমান পাৰা সিমান ৰিভাইজ কৰিবা। আৰু ইয়াত মই 3 দিনকৈ লৈছোঁ কাৰণ চেপ্টাৰটো অলপ হাৰ্ড হয়। প্ৰথম 2 দিন সম্পূৰ্ণ চেপ্টাৰ, প্ৰথম দিনা কনচেপ্ট পঢ়িলা, নেক্সট দিনা আকৌ ৰিভাইজ কৰি আকৌ কনচেপ্টখিনি পঢ়িলা, থাৰ্ড ডে আকৌ অলপ দেৰি ৰিভাইজ কৰিলা, নেক্সট আকৌ মই দিয়া কুৱেশ্যনছখিনি প্ৰেক্টিছ চিটটো সেইটো কুৱেশ্যনছখিনি এটেম্প কৰিলা। ইয়াৰ পৰা কি হ'ব, তোমালোকৰ যিখিনি মষ্ট প্ৰবেবল যিখিনি কুৱেশ্যনছ আছিলে সেই কুৱেশ্যনছখিনি তোমালোকে পৰীক্ষাত পাবা। আৰু মই এইখিনি ক'ব বিচাৰিম যে তোমালোকে ইয়াৰ বাবে কি ব্যৱহাৰ কৰিব পাৰিবা। ইয়াৰ বাবে ৰিচোৰ্চেছ বা উৎস NCERT কিতাপখন, তাৰপিছত তোমালোকৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ অৰ্থাৎ লাষ্ট 5 yearsৰ তোমালোকে কুৱেশ্যনছ কৰিলে যথেষ্ট, 2019 বা 2024 কৰা। লগতে পাৰিলে CBSE লাষ্ট 2 yearsৰ, CBSE লাষ্ট 2 yearsৰ যিখন পেপাৰ সেইকেইখন তোমালোকে কৰিলে যথেষ্ট লাভৱান হ'বা। 2 year নোৱাৰিলে 1 year যথেষ্ট, কাৰণ এইবছৰ CBSE পেটাৰ্ণটো চেবাই নতুনকৈ লৈছে, গতিকে ইমান তোমালোকক হাৰ্ড কুৱেশ্যনছ নিদিয়ে। যদিও কিতাপৰ বাহিৰৰ পৰা কুৱেশ্যনছ আহিব পাৰে, খুব বেছি 15 নম্বৰ বা 10 নম্বৰ, তাতকৈ বেছি কিতাপৰ বাহিৰৰ কুৱেশ্যনছ নিদিয়ে। আৰু তোমালোকে কি কৰিবা, যিখিনি কিতাপৰ ভিতৰৰ ইম্পৰ্টেণ্ট কুৱেশ্যন যিখিনি প্ৰায়ভাগ দেখিবলৈ পোৱা যায়, মই প্ৰেক্টিছ চিটটোত সেইখিনি আপলোড কৰি দিম। লগতে তোমালোকে যদি জানা যে এইখিনি কুৱেশ্যনছ অহাৰ সম্ভাৱনা আছে, পচিবিলিটি আছে, তোমালোকে সেইখিনি ডাইৰেক্ট চিধা প্ৰেক্টিছ কৰিবা। লগতে কিতাপৰ ভিতৰত যিখিনি এক্সাৰচাইজৰ লগতে যিখিনি ইনটেক্স, যিখিনি এক্সাম্পলছখিনি তোমালোকে প্ৰেক্টিছ কৰা। এক্সাম্পল কুৱেশ্যন পৰীক্ষাত আহে। আৰু যিবোৰ অলপ পাছত ভেলু চেঞ্জ কৰি দিব পাৰে, কিছুমানৰ ভেলুটো চেঞ্জ কৰি পেলাই বা যিটো বস্তু আছিলে সেইটো উদাহৰণটো চেঞ্জ কৰাৰ লগত এটা এক্সাম্পল দি দিব, তেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ পৰীক্ষাত দেখিবলৈ পোৱা যায়। গতিকে ভয় খাব নালাগে, অকল মানটো চেঞ্জ কৰি দিব পাৰে বা এক্সাম্পলৰ ধৰণটো অকণ চেঞ্জ কৰি দিব পাৰে, কিন্তু পৰীক্ষাত দেখিবলৈ পোৱা যায় যে বেছিভাগ এক্সাম্পলৰ কুৱেশ্যনছকে পৰীক্ষাত উঠি আহে। নেক্সট আমি আহিছোঁ ইংৰাজীলৈ। ইংৰাজী বিষয়ত আমাৰ 4টা লেচন আছে, 4টা ইতিমধ্যে 2টাৰ ভিডিঅ' আপলোড হৈ গৈছে। কাইলৈ আকৌ এটা চেপ্টাৰ আপলোড হ'ব। 4টা পয়েম আছে, 4টা পয়েম আমি 15 পৰা 20 মিনিটৰ ভিতৰত ওৱান শ্বট ভিডিঅ'ত অতি সহজত শেষ কৰাই দিম। লগতে ছাপ্লিমেণ্টাৰী এটাখনৰ 2টা চেপ্টাৰ থাকে, 4টা, কিন্তু চোৱা মোষ্টলি দেখা যায় যে 2টাৰ ভিতৰৰ পৰা এটা চেপ্টাৰ কৰিবলৈ দিয়ে। 2টা আছে, এই 2টাৰ ভিতৰৰ পৰা আমি যিকোনো এটা ভালকৈ যদি পঢ়ি যাওঁ, ইটো যদি অলপ চলপকৈ চাইও যাওঁ, তেতিয়া আমাৰ যথেষ্ট ধুনীয়াকৈ হৈ যাব। গতিকে এইকেইটা যিকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যনছকেইটা মই আপলোড কৰি দিম। লগতে বাকী থকা যিকেইটা ওৱান শ্বট থাকিব, সেই ওৱান শ্বটকেইটা আমি 25 পৰা 30 মিনিটৰ ভিতৰত আপলোড কৰিম। আৰু ইতিমধ্যে চেপ্টাৰ আপলোড হৈও আছে আমাৰ ইউটিউব চেনেলটোত। যিসকলে চোৱা নাই তেওঁলোকে গৈ পেলাই চাবাগৈ। অতি কম সময়ত তোমালোকে সম্পূৰ্ণ চেপ্টাৰটো বুজি পাই যাবা, মই গেৰাণ্টি লৈছোঁ। আৰু আমি ইংৰাজী ডেইলি কিমান পঢ়িম চোৱা, 11 তাৰিখৰ পৰা আমি 1.5 ঘণ্টাকৈ ডেইলি পঢ়িম। ইংৰাজীত বেছি সময় দিব নালাগে। কোনখিনিয়ে দিব নালাগে চোৱা, যাৰ ইংৰাজীটো অকণ ষ্ট্ৰং তেওঁলোকে ইংৰাজীত অলপ কম সময় দিলেও হ'ব। ধৰা তেওঁলোকে 1 ঘণ্টা দিলেই যথেষ্ট। কিন্তু যিসকলে ইংলিছটো অকল উইক, তেওঁলোকে 2 ঘণ্টা দিলেও দিবা, কিন্তু তেতিয়া তেওঁলোকে অসমীয়াত বা এক্সট্ৰা ছাবজেক্টত বাকী ছাবজেক্টৰ টাইমটো অলপ কমাই দিবা। আৰু 11 তাৰিখৰ পৰা 14 তাৰিখলৈ, অৰ্থাৎ লাষ্ট আমাৰ যি 4 দিন থাকিব, 11, 12, 13, 14, এই 4 দিন আমি কি কৰিম, অকল কুৱেশ্যন লিখাৰ প্ৰেক্টিছ কৰিম আৰু গ্ৰামাৰ প্ৰেক্টিছ কৰিম। আৰু এই লাষ্ট 4 দিনত মই তোমালোকৰ বাবে গ্ৰামাৰ আপলোড কৰি দিম। গ্ৰামাৰ মই তোমালোকক শিকাম কেনেকৈ কৰিব লাগে, শ্বৰ্ট ট্ৰিক্স দি দিম। লগতে আৰু আমি গ্ৰামাৰত কি কৰিম চোৱা, মই তোমালোকক এছেছ কি ইম্পৰ্টেণ্ট এছেছ আহিব পাৰে, 4-5খন এছে মই তোমালোকক দি দিম। তোমালোকে এছেকেইখন নিজে চাই পেলাই কেনেদৰে লিখিব লাগে মোক সেইটো শিকাই দিম। তোমালোকে জাষ্ট এছে এটলিষ্ট 3খনমান প্ৰেক্টিছ কৰি যাবা। লগতে মই আনচিন পেছেজ কেনেকৈ লিখিব লাগে, মই আনচিন পেছেজ তোমালোকক কৰাই দিম। আনচিন পেছেজৰ কেনেকৈ আমি সহজতে নুবুজাকৈ আমি কৰিব পাৰোঁ, মই তোমালোকক শিকাই দিম। লগতে এক্সট্ৰা ভইচ, টেন্স যি আহিব পাৰে, পচিবল মই যিখিনি কৰিব পাৰোঁ সেইখিনি তোমালোকক কৰাই দিম। আৰু এইটো মই তোমালোকক 3 আৱাৰটো কিয় লিখি থৈছোঁ পিছত এইখিনি কম ভালকৈ আকৌ এবাৰ। নেক্সট আহিছোঁ আমি ছায়েন্সলৈ। ছায়েন্সত আমাৰ ওচৰত আছে 16টা চেপ্টাৰ, 16টা অধ্যায় আছে। আৰু 16টাৰ ভিতৰত প্ৰথম 13টা আমি ডেইলি 3 ঘণ্টাকৈ পঢ়িম। প্ৰথম 13টা কিয় লৈছোঁ চোৱা, প্ৰথম 13টা অলপ ইমান টান নহয়, অৰ্থাৎ ইমান উজুও নহয়, ইমান টানো নহয়, কিছুমান উজু কিছুমান টান মিশ্ৰণ হৈ আছে। আমি ডেইলি যদি 3 ঘণ্টাকৈ যদি পঢ়োঁ, এই 13টা চেপ্টাৰ 2 দিনকৈ আমাক 26 দিন লাগিব। আৰু 26 দিনত প্ৰথম দিনা আমি 3 ঘণ্টা সম্পূৰ্ণ চেপ্টাৰটো, মই ওৱান শ্বট ইতিমধ্যে 2-3টা চেপ্টাৰ আপলোড কৰিছোঁ আৰু অতি সোনকালে আপলোড কৰি যাম। তোমালোকে কি কৰিবা, জাষ্ট ওৱান শ্বটটো চাবা। আৰু লগতে মই ডেইলি তোমালোকক এটা কাম কৰিম, ইম্পৰ্টেণ্ট টপিকছ প্ৰত্যেকটো চেপ্টাৰত ডেইলি আপলোড কৰি যাম। এটা টেলিগ্ৰাম চেনেল খুলিম ভাবিছোঁ, তাতে আপলোড কৰি যাম। তেতিয়া তোমালোকৰ সহজো হ'ব পঢ়িবলৈ। মই তাত মই টপিকছখিনি ডেইলি আপলোড কৰি যাম যে এইখিনি টপিকছ, এইটো চেপ্টাৰ ইম্পৰ্টেণ্ট, তোমালোকে এইখিনিত বেছি ফ'কাছ কৰা। এইটো কথা নহয় যে তোমালোকে মাত্ৰ অকল এইখিনিকে পঢ়ি যাবা, কিন্তু এইখিনিৰ পৰা কুৱেশ্যনছ অহাৰ পচিবিলিটি সাধাৰণতে বেছি দেখা যাব। গতিকে মই তোমালোকৰ মডেল পেপাৰখনৰ ওপৰত ভিত্তি কৰি এনেকুৱা ইম্পৰ্টেণ্ট টপিকছবোৰো আপলোড কৰি দিম। আৰু
14, 15 আৰু 16 এই তিনিটা চেপ্টাৰ ইয়াত একো কনচেপ্ট নাই জাষ্ট মুখস্থ মাৰি যাব লাগে এই তিনিটা চেপ্টাৰ তোমালোকে 1 ঘণ্টা এদিনকৈ পঢ়িবা 3 ঘণ্টা বা 2 ঘণ্টা পঢ়িলেও যথেষ্ট সম্পূৰ্ণ মনত ৰৈ যাব আৰু মই ইউটিউবত ওৱানছত আপলোড কৰিছোঁ 2-3টা চেপ্টাৰৰ আৰু বাকীখিনি অতি সোনকালে আপলোড কৰি দিম তোমালোকে জাষ্ট এইখিনি চাবা আৰু জাষ্ট NCERT-খন পঢ়িবাগৈ NCERT বুলি মই এক্সট্ৰাকৈ লিখিও দিছোঁ NCERT তোমালোকৰ যিখন কিতাপ টেক্সটবুকখনৰ ভিতৰত থকা সকলো ইম্পৰ্টেণ্ট ৰিয়েকশ্যনছ এক্সাম্পলছ আৰু যিখিনি তোমালোকৰ ইনটেক্স কুৱেশ্যন বা এক্সাম্পল কিবা যদি দিয়া আছে তেনেকুৱা সৰু এইবোৰ তোমালোকে প্ৰেক্টিছ কৰিবা বা মনত ৰাখিবা মই এইবোৰ তোমালোকক এক্সট্ৰাকৈ চিট এটা দি দিম আৰু লগতে ইম্পৰ্টেণ্ট কুৱেশ্যনছৰ মই চিট দি দিম তোমালোকক ডেইলি বা 2 দিনৰ মূৰে কাৰণ তেতিয়া তোমালোকে প্ৰেক্টিছ কৰিবলৈ অলপ সুবিধা পাবা লগতে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ 2019 পৰা 2024 কৰিলে এনাফ ছায়েন্সৰ CBSE পেপাৰ কৰিব লাগিব বুলি মই ভবা নাই ইমান নেচেচাৰী নহয় কিন্তু হ'লেও যদি ইচ্ছা কৰা তোমালোকে যিসকলৰ ৰিভিজন কৰি এটলিষ্ট হৈ গ'ল বা চিলেবাছ কমপ্লিট তেওঁলোকে কিন্তু CBSE পেপাৰ কৰিব পাৰা এইটো এটা বেয়া আইডিয়া নহয় নেক্সট আহিছোঁ আমি MIL মই ইয়াত আছামিজ বুলি ধৰিছোঁ কাৰণ মষ্টলি আমাৰ ষ্টুডেণ্টছ আছামিজ মিডিয়ামৰে থাকে গতিকে ইয়াত আমি কি কৰিম চোৱা এদিন আমি আজি পঢ়িলোঁ এদিন নেক্সট আমি গেপ লৈছোঁ এদিন আকৌ নেক্সট দিনা আকৌ আছামিজ পঢ়িম কাৰণ আছামিজ চোৱা মষ্টলি এটা আমাৰ পৰীক্ষা পাবহি গ'ল এতিয়া অসমীয়া পঢ়িবলৈ কোনো নাথাকে গতিকে আমি ডেইলি 1 ঘণ্টাকৈ পঢ়িলেও যথেষ্ট হ'ব আৰু এইটো আছামিজ মিডিয়ামৰ কাৰণে তাৰ যিসকল ইংলিছ মিডিয়ামৰ ষ্টুডেণ্ট তেওঁলোকে কি কৰিবা সেই যিটো আমি ইংলিছৰ বাবে লৈছিলোঁ যে আমি 1.5 ঘণ্টা বা 2 ঘণ্টা ডেইলি পঢ়িম তোমালোকে যদি আছামিজটো টান পাইছা তোমালোকে দুইটা ইণ্টাৰচেঞ্জ কৰি ল'ব পাৰা যে আছামিজৰ ঠাইত তোমালোকে ইংলিছটো পঢ়িব পাৰা একো ডাঙৰ কথা নহয় জাষ্ট আমাৰ লক্ষ্য কৰিব লাগিব যে আছামিজ আৰু ইংলিছটো সম্পূৰ্ণভাৱে কমপ্লিট হৈ যায় নেক্সট আহিলে ইলেক্টিভ ছাবজেক্ট ইলেক্টিভটো একে ধৰ আমি যেনেকৈ আছামিজটো এদিন পঢ়িছিলোঁ সেই যোনটো আছামিজৰ যিটো গেপ পৰিব সেই গেপটোত আমি ইলেক্টিভ পঢ়িম বুজিছানে ইলেক্টিভত গেপ পৰিল আকৌ নেক্সট দিনা আছামিজ পঢ়িব লাগিব আকৌ নেক্সট দিনা গেপ পৰিলে সেইটো আমি ইলেক্টিভ পঢ়িম আৰু যিসকলৰ এডভান্স আছে তেওঁলোকৰ নিশ্চয়কৈ ছায়েন্স বা মেথছটো ষ্ট্ৰং হ'ব তেওঁলোকে ছায়েন্স আৰু মেথছৰ লগত টাইমটো অলপমান এক্সচেঞ্জ কৰি ল'বা পাৰিলে আধা ঘণ্টা কাটি ল'বা আধা ঘণ্টা ইয়াৰ পৰা ল'লোঁ বোলে ছায়েন্সৰ পৰা আধা ঘণ্টা আৰু বোলে মেথছৰ পৰা ল'লোঁ এক্সট্ৰাকৈ 1 ঘণ্টা ওলাই গ'ল 2 ঘণ্টা তোমালোকে 2 ঘণ্টা যদি ইলেক্টিভ প্ৰেক্টিছ কৰা যথেষ্ট নেক্সট আহিলে ছ'চিয়েল ছায়েন্স বা সমাজ বিজ্ঞান শুনিবলৈ সৰু কিন্তু বহুত টান কুৱেশ্যনছ দেখিবলৈ পোৱা যায় পৰীক্ষাত টান বুলি নকয় একচুৱেলি দীঘল কুৱেশ্যনছ দেখিবলৈ পোৱা যায় গতিকে ইয়াৰ বাবে তোমালোকে কি কৰিবা চ' জাষ্ট 1.5 ঘণ্টাকৈ ডেইলি পঢ়ি যোৱা মাত্ৰ NCERT পঢ়া বেলেগ কাৰো নোটছৰ দৰকাৰ নাই বেলেগ একো কিতাপৰ দৰকাৰ নাই জাষ্ট NCERTখন যিমান পাৰা সিমান মুখস্থ মাৰা তাৰ বাদে বেলেগ কাম একো নাই মই এনেদৰে ছ'চিয়েল ছায়েন্সখন পঢ়িছিলোঁ ইম্পৰ্টেণ্ট কুৱেশ্যনছখিনি নিজে বাছি উলিয়াইছিলোঁ আৰু ছ'চিয়েলত মই 97 পাইছিলোঁ গতিকে তোমালোকৰ বাবে একো টান কাম নহ'ব ছ'চিয়েলখন জাষ্ট মুখস্থ মাৰিব লাগে বেলেগ কাম একো নাই ছ'চিয়েলত বুজিবলৈ ইমান নাই জাষ্ট তোমালোকে যিবোৰ কনচেপ্টছ আছে বা যিখিনি ধৰা ৰাজনীতিৰ যিবোৰ কথা আছিলে ধৰা কনষ্টিটিউশ্যন বা এনেকুৱা ধৰণৰ সেইবোৰ ভালদৰে মনত ৰাখিবলৈ যত্ন কৰিবা তাৰ নেক্সট এইখিনি মই 3 আৱাৰটো যে লিখিছিলোঁ 3 আৱাৰটো হ'ল ইয়াত আমি যদি 3 ঘণ্টা পঢ়োঁ অংক 3 ঘণ্টা যদি পঢ়োঁ বিজ্ঞান 1.5 ঘণ্টাৰ পৰা 2 ঘণ্টা আমি যদি ইংৰাজী পঢ়োঁ এদিন যদি আমি যদি ইলেক্টিভ পঢ়োঁ ছ'চিয়েল ছায়েন্স পঢ়োঁ আমাক অলম'ষ্ট 9.5 ঘণ্টাৰ পৰা 10 ঘণ্টা সময় লাগিব তোমালোকে যদি ভাবিছা যে আমি 10 ঘণ্টানো কেনেকৈ পঢ়িব পাৰিম গতিকে তাৰ বাবে মই তোমালোকক জাষ্ট এটা সৰু এক্সাম্পল দিব বিচাৰিছোঁ তোমালোকৰ দিনটো কেনেকুৱা হ'ব লাগে যাতে তোমালোকৰ সম্পূৰ্ণ দিনটোত চিলেবাছ সম্পূৰ্ণ কৰি ৰিভিজন কৰি একদম পঢ়িবলৈ ধুনীয়াকৈ টাইম হৈ যায় আৰু মনত ৰাখিবা এই তোমালোকক যে মই 3 ঘণ্টাটো দিছোঁ তাৰ পৰা বা 2 ঘণ্টা যে দিছোঁ তাৰ পৰা এটলিষ্ট 20 পৰা 30 মিনিট কিন্তু তোমালোকে ৰিভিজনৰ বাবে উলিয়াবই লাগিব ৰিভিজন অৰ্থাৎ আমি আগদিনাখন কি পঢ়িছিলোঁ তাৰ আগদিনাখন কি পঢ়িছিলোঁ অলপ শ্বৰ্টকৈ জাষ্ট চাই অকল মেথছত হ'লে অকণ প্ৰেক্টিছ কৰিবা ছায়েন্সত অলপ ৰিয়েকশ্যনছখিনি প্ৰেক্টিছ কৰিবা আৰু যিখিনি মুখস্থ মাৰিব লাগে সেইখিনি মুখস্থ মাৰি ৰিভিজন কৰিবা এতিয়া চোৱা ৰিভিজনৰ কাৰণে আমাৰ হাতত এক্সট্ৰাকৈ টাইম নাই পৰীক্ষাৰ আগলৈ আমি ৰিভিজন কৰিবলৈ এৰি থ'ব নোৱাৰোঁ গতিকে পঢ়াৰ লগে লগে তোমালোকে কিন্তু ৰিভিজনটো বজাই যাব লাগিব গতিকে মই তোমালোকক মই এখন সৰু টাইম টেবুল দেখাই দিব বিচাৰিছোঁ যে তোমালোকে কেনেদৰে তোমালোকৰ দিনটো প্লেন কৰিব পাৰা যাতে তোমালোকৰ সকলো কাম ধুনীয়াকৈ টাইমমতে হৈ যায় এতিয়া চোৱা আমি ডেইলি প্ৰায় 7 পৰা 8 ঘণ্টা সময়ত 8 ঘণ্টা ধৰি লৈছোঁ কোনোবাই 8 ঘণ্টা হ'ব পাৰে 8 ঘণ্টাতকৈ বেছি নুশুবা কাৰণ হেডেক হ'ব পাৰে বা মূৰ গধুৰ লাগিব পাৰে মূৰটো গতিকে প্ৰায় 7 পৰা 8 ঘণ্টা তোমালোকে যদি শুব পাৰা যথেষ্ট 7 ঘণ্টাতকৈ কমো নুশুবা কাৰণ তোমালোকে সৰু ল'ৰা ছোৱালী গতিকে পঢ়াৰ লগতে খোৱাটোতো কিন্তু গুৰুত্ব বজাই ৰাখিবা তাৰপিছত শুই উঠিলা আধা ঘণ্টা অলপ ফ্ৰেছ হ'লা এক্সাৰচাইজ কৰিলা অলপ চব চাহ কিবা খালা তাৰপিছত প্ৰথম যিটো ষ্টাডি ছেশ্যন হ'ব প্ৰথম 3 ঘণ্টা ডাইৰেক্ট বহি দিবা কাৰণ শুই উঠিছা মাইণ্ডটো ফ্ৰেছ হৈ আছে এতিয়া পঢ়িবলৈ ভাল প্ৰথম 3 ঘণ্টা বহিলা একেলগে বহি পেলাই 30 মিনিট এটা ৰেষ্ট ছেশ্যন ল'লা অলপমান কিবা এটা খালা কৰিলা অলপমান পানী চানী খাই ঘূৰি পকি
এনেদৰে অলপমান ৰেষ্ট ল'লা। এই 3 ঘণ্টাটো তোমালোকে 5 মিনিটমানৰ বাবে উঠি অলপমান ৰেষ্ট ল'ব পাৰা, কাৰণ 3 ঘণ্টা কণ্টিনিউৱাছলি বহি থকাটো সহজ কথা নহয়। কিন্তু ৰেষ্ট লোৱাৰ সময় মনত ৰাখিবা যে ইয়াত ৰেষ্ট লোৱাৰ সময়টো বা ইয়াত ৰেষ্ট লোৱাৰ সময়টো কিন্তু মোবাইলটো একদম নচলাবা। মোবাইল যদি পঢ়াৰ কামত ইউজ কৰিছা কৰিব পাৰা, কিন্তু তাৰ বাদে বেলেগ কিন্তু ইনষ্টাগ্ৰাম চলোৱা বা গেম খেলা কিবা কামত যাতে ভুলতো তোমালোকে মোবাইলটো ইউজ নকৰা, কাৰণ এবাৰ ইউজ কৰা মাত্ৰকে দিনটো 2-3 ঘণ্টা ৱেষ্ট হৈ যাব, তাৰপিছত কিন্তু দিনটো প্লেন কৰিব আৰু নোৱাৰিবা। নেক্সট 30 মিনিট ৰেষ্ট লোৱাৰ পিছত আমি 2 ঘণ্টা আকৌ পঢ়িবলৈ বহিম। এই 2 ঘণ্টা আমাৰ ছেকেণ্ড ষ্টাডি ছেশ্যন হ'ব, ছেকেণ্ড ষ্টাডি ছেশ্যন। নেক্সট তাৰপিছত আমি 2 ঘণ্টামান ৰেষ্ট ল'ম, অৰ্থাৎ আমি ইয়াত 2 ঘণ্টা পঢ়াৰ পিছত আমি 2 ঘণ্টা আমি ভাত চাত খাই মেলি লাঞ্চ কৰি মেলি অলপ আৰাম কৰিম, পাৰিলে অকণ 10-15 মিনিটমান শুই ল'বা। আৰু ইয়াতো ষ্ট্ৰিক্টলি ন' মোবাইল ফোনছ, কাৰণ এই সময়ত তোমালোকে যদি আৰাম কৰিবলৈ ৰৈ যদি মোবাইল চাবলৈ লোৱা, তোমালোকে পঢ়াৰ পৰা কিন্তু ডিষ্ট্ৰেক্ট হৈ যাবা, আকৌ মোবাইলত লাগিলে চব কথা পাহৰি যাবা। নেক্সট অলপমান শুই উঠি ফ্ৰেছ হ'লা, চাহ তাহ খালা, আকৌ পিছত তোমালোকে দিনটো চবতকৈ ডাঙৰ যিটো ষ্টাডি ছেশ্যন 4 ঘণ্টাৰ ষ্টাডি ছেশ্যনত তোমালোকে বহি দিবা। এইটো মষ্ট ইম্পৰ্টেণ্ট দিনটো, তোমালোকে এইটো সময়তে অংক চংকবোৰ প্ৰেক্টিছ কৰিবা, ছায়েন্সৰ ৰিয়েকশ্যন এইবোৰ বেছিকৈ এইটো সময়ত প্ৰেক্টিছ কৰিবলৈ ট্ৰাই কৰিবা। 4 ঘণ্টা পঢ়ি হোৱাৰ পিছত 30 মিনিট এটা ব্ৰেক ল'বা, 30 মিনিটৰ ব্ৰেক লৈ পেলাই ভাত চাত খাই উঠি চিধা পঢ়িবলৈ বহিবা, কাৰণ ভাত খাই লদৈচন নহ'লে টোপনি হেঁচা মাৰি ধৰিব পাৰে। ভাত খাই উঠিবা, 5 মিনিটমান ৰেষ্ট লৈ চিধা আকৌ পঢ়াৰ টেবুলত বহিবা। ইয়াত আমি 2 ঘণ্টা সময় ধৰিছোঁ, 2 ঘণ্টাৰ পৰা 1.5 ঘণ্টা আমি লাষ্ট ষ্টাডি ছেশ্যন বা আমি লাষ্ট পঢ়িম দিনটোত। আৰু ইয়াত আমি কি কৰিম, মেইনলি ৰিভিজনৰ ওপৰত ফ'কাছ কৰিম আৰু কুৱেশ্যন প্ৰেক্টিচৰ ওপৰত ফ'কাছ কৰিম। এনেকৈ চাবলৈ গ'লে আমি দিনটোত 10 ঘণ্টা আৰামছে পঢ়িব পাৰোঁ, আমাৰ হাতত সময় থাকিয়ে যাব। চোৱা 10 ঘণ্টা পঢ়িলোঁ, 8 ঘণ্টা শুলোঁ, 18 ঘণ্টা ধুনীয়াকৈ মিলি গ'লনে? আৰু লগতে আমি ইয়াৰ মাজত ৰেষ্টটো লৈছোঁ, আধা ঘণ্টা লৈছোঁ, আকৌ আধা ঘণ্টা লৈছোঁ, আকৌ 2 ঘণ্টা লৈছোঁ, আকৌ আধা ঘণ্টা লৈছোঁ। আমি চোৱা ৰেষ্টটো আমি যথেষ্ট ধুনীয়া পৰিমাণে লৈছোঁ, বেলেগ একো কাম নাই। এই লাষ্ট এমাহ আছে, এতিয়া মাঘৰ বিহু বা যি হওক, সৰস্বতী পূজাক চব বাদ দি পেলাই মাত্ৰ পঢ়িবলৈ বহা। মাত্ৰ 30 ডেইজ আছে, এই 30 ডেইজ তোমালোকে যদি নপঢ়া ৰিজাল্ট কিন্তু ভাল নহ'ব। তাৰপিছত কিন্তু তোমালোকে টিউশ্যন কৰা টিচাৰজনক দোষ দি বা স্কুলখনক দোষ দি কিন্তু লাভ নাই, যে স্কুলখনত নপঢ়ালে বা টিউশ্যনত ভালকৈ নপঢ়ালে, দুখটো তোমালোকৰ গাত হ'বগৈ। গতিকে চোৱা, আৰু যদি আমি 11:30 শুই দিওঁ, ৰাতিপুৱা আমি 7:30 ধুনীয়াকৈ উঠিব পাৰোঁ, 8 ঘণ্টা ধুনীয়া টোপনি, 8 ঘণ্টাৰ পৰা 8 বজাৰ পৰা 3 ঘণ্টা তোমালোকে বহি দিলা, তাৰপিছত আকৌ আধা ঘণ্টা ৰেষ্ট লৈ পেলাই আকৌ 2 ঘণ্টা বহি ধুনীয়াকৈ ভাত চাত খালা, দিনটো ধুনীয়াকৈ মিলি যাব। গতিকে ট্ৰাই কৰিবা যে ৰাতিপুৱা 8টা বজাৰ পিছত উঠিবলৈ নাথাকা আৰু ৰাতি 12টা বজাৰ পিছত শুবলৈ নাথাকা, কাৰণ বেছি ৰাতিলৈকে পঢ়ি থকা, বহুতে কয় যে মই ৰাতি দেৰিলৈকে পঢ়োঁ, কিন্তু স্বাস্থ্যৰ বাবে হানিকাৰক হয়। গতিকে বেছি দেৰিলৈকে নাথাকিবা, যিমান পাৰা সিমান সোনকালে শুই সোনকালে উঠিবলৈ ট্ৰাই কৰিবা। নোৱাৰিলেও এটলিষ্ট 7:30 ভিতৰত উঠিবা। 8টা বজাৰ পিছলৈ কিন্তু কেতিয়াও উঠিবলৈ নাথাকিবা। গতিকে তেওঁলোকক দিনটো প্লেন কৰি দিছোঁ। নেক্সট মই কাইলৈ আকৌ এটা শ্বৰ্ট ভিডিঅ'ত আপলোড কৰি দিম, যে তোমালোকে পঢ়াৰ লগে লগে ৰিভিজনটো কেনেদৰে বজাই ৰাখিবা আৰু কেনেদৰে পঢ়াৰ বাবে মটিভেশ্যন বনাই ৰাখিবা। কাৰণ এইটো সময়ত আমাৰ বাবে কি হয়, মেণ্টেল ব্ৰেকডাউনতো যথেষ্ট সাধাৰণ কথা, কাৰণ বহুতে ষ্ট্ৰেছ হয় পঢ়াৰ কাৰণে, যে মোৰ পঢ়ি হোৱা নাই, মই কি কৰিম। টেনশ্যন ল'ব নালাগে, যিমান সময় আছে যথেষ্ট সময় বুলি ভাবি লোৱা। 30 দিন আছে, 10 ঘণ্টাকৈ যদি পঢ়া 300 ঘণ্টা আৰামছে। গতিকে টেনশ্যন ল'ব নালাগে, চিলেবাছ ইমান হাৰ্ড নহয়। মই তোমালোকক ইম্পৰ্টেণ্ট টপিক্স দি দিম, ইংলিছ, ছায়েন্স আৰু মেথছৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছ দি দিম, ৰিভিজনৰ বাবে এক্সট্ৰা ভিডিঅ'জ দি দিম। গতিকে জাষ্ট তোমালোকে সেইখিনি যদি ফ'ল' কৰা, আছামিজ চিলেক্টিভটো আৰামছে ধুনীয়াকৈ হৈ যাব। আৰু বাকী থাকিলে সমাজ বিজ্ঞানখন পূৰা NCERT পঢ়িবা, তাৰ বাদে বেলেগ একো ফ'ল' কৰিব নালাগে, অকল NCERT পঢ়া আৰু প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছখিনি কৰা, বছ হৈ যাব। গতিকে আজি এইখিনিতে সামৰিছোঁ, ভিডিঅ'টো বেছি দীঘল নকৰোঁ। তোমালোকে সম্পূৰ্ণ পূৰা কষ্ট কৰা, এইকেইদিন সম্পূৰ্ণ পূৰা আজিৰ পৰা টাইম টেবুল বান্ধি লওঁ যে ইমান সময় এই সময় পঢ়িবই লাগিব, আৰু সোনকালে শুবলৈ ট্ৰাই কৰিবা আৰু পূৰা কষ্ট কৰা। গতিকে কাইলৈৰ পৰা আমি পূৰা কামত লাগিম, তোমালোকো লাগিবা, ময়ো লাগিম একদম। কাইলৈৰ পৰা আমি নেক্সট 30 ডেইজ আমি নিজকে পূৰা ষ্ট্ৰং কৰিছোঁ, আমি যে ডেইলি 10 ঘণ্টা পঢ়িম। আৰু মেট্ৰিকত আমাৰ যিটো ডিজায়াৰ্ড ৰিজাল্ট কিমান লাগে, 90% প্লাছ, এইটো আমি পাম। গতিকে আজিলৈ এইখিনিতে এৰিছোঁ। থেংক ইউ, বাই বাই।